বৰ্তমান আমাৰ ৰাজ্যখন এখন খেলাঘৰত পৰিণত হৈছে। যেনেদৰে আমি সৰুকালত ইজনে সিজনৰ লগত মিনিংলেছ কথা কৈ কাজিয়া কৰিছিলোঁ, ঠিক তেনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মিনিংলেছ কথা কৈ সময় অপচয় কৰি আছে। উন্নয়নৰ নামতে খোজনাই কেৱল মিয়া আৰু পাকিস্তানী ইছ্যু। ইয়াৰ বাহিৰে কিবা উন্নয়ন কৰিছে নেকি? কমেণ্টত জনাব। আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগিব। সামাজিক সম্প্ৰীতি আৰু একতা সাম্প্ৰদায়িক ৰাজনীতিৰ সমাজত যিখিনি সাম্প্ৰদায়িক মাত মাতে অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে, সেইটো কেৱল সাম্প্ৰদায়িক ৰাজনীতিৰ সমাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণে। অসমৰ দৰে বহু জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো মানুহ একেলগে বসবাস কৰি আছোঁ। আমাৰ সেনেকুৱাই থাকিব লাগিব। যিটো কাম নেকি আইনে দেখাৰ কথা আইনে চাব, সেইটো কামলৈ কেৱল দেশৰ মুখ্যমন্ত্ৰীয়ে লাগি আছে। অসমৰ দৰে বহু জাতি ধৰ্মৰ সমাজত শান্তি আৰু একতা ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। কিন্তু চৰকাৰে তাৰ ওলোটাটো কৰি আছে। কি হিচাপে মিয়া বা মুছলমানৰ ওপৰত অত্যাচাৰ, সাম্প্ৰদায়িক মন্তব্য সকলো সময়তে কৰি থাকে। সমাজৰ শান্তি আৰু একতা ৰক্ষা কৰাটো চৰকাৰৰ মূল দায়িত্ব বুলি বহুতে মত প্ৰকাশ কৰিছে।